আজি ঘৰতে অতি সহজতে বনাব পৰা চুজি লাড়ু দেখুৱাব বিচাৰিছোঁ। ইয়াৰ বাবে এটা নাৰিকল লৈছোঁ আৰু সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। লগতে গ্ৰাইণ্ড কৰি লৈছোঁ মিহিকৈ। ইয়াৰ পিছত এটা কেৰাহীত ৩ বাতি চুজি দিছোঁ। মাৰ্কেটত যিটো মিহি চুজি পাওঁ সেই চুজিটোৱে ইয়াতে দিয়া হৈছে। এতিয়া চুজিখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। অলপ সময়ৰ পিছত তাত ডাঙৰ চামুচেৰে ২ চামুচ ঘি দিছোঁ। পুনৰাই ভাজি আছোঁ। যেতিয়া সি জৰজৰীয়া হৈছে তেতিয়া আমি গেছটো অফ কৰি দিছোঁ। এতিয়া আমি আলমণ্ড লৈছোঁ। ইয়াতে ড্ৰাই ফ্ৰুটছ হিচাপে আপোনালোকে আন ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই আলমণ্ডখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া কেৰাহীত এচামুচ ঘি দিছোঁ আৰু আলমণ্ডখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। ৰঙচুৱা হৈছে তাৰপিছত উঠাই লৈছোঁ। এতিয়া একেটা কেৰাহীতে থাকি যোৱা ঘিখিনিত আমি গ্ৰাইণ্ড কৰি লোৱা নাৰিকলখিনি দিছোঁ। তাৰপিছত এবাতি ইয়াতে চেনি ব্যৱহাৰ কৰিছোঁ আৰু এবাতি গৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ। ভাজি আছোঁ। আনফালে যিখিনি আমি চুজি ভাজি লৈছিলোঁ তাতে আমি প্ৰথমতে সৰু চামুচেৰে ৩ চামুচ পাউদাৰ গাখীৰ লৈছোঁ। তাৰপিছত ডাঙৰ চামুচেৰে ৩ চামুচ ভজা পিঠাগুড়ি দিছোঁ আৰু ভাজি লোৱা ড্ৰাই ফ্ৰুটছখিনি দিছোঁ। আনফালে যিখিনি আমি নাৰিকল ভাজি আছিলোঁ সেই ভাজি থকা নাৰিকলখিনিত এতিয়া যিখিনি আমি চুজি ভাজি লৈছিলোঁ সেইখিনি দিছোঁ। তেতিয়া দেখিছা ভালদৰে সি মিহলি হৈ গৈছে আৰু বাৰ্ণাৰটো অফ কৰি দিছোঁ। এতিয়া ইয়াৰ পৰা মিডিয়াম চাইজত আমি বল বনাই লৈছোঁ। এই লাড়ুটো খাবলৈ বৰ সোৱাদযুক্ত হয়।